নমস্কাৰ জীৱন চালনা বাস্তৱ তোমালোকে স্বাগতম জনালোঁ। আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 11ৰ এটমিক ষ্ট্ৰাকচাৰ, অৰ্থাৎ আমি যাক ষ্ট্ৰাকচাৰ অফ এটম বুলি কওঁ, কেমিষ্ট্ৰিৰ এই লেচনটোৰ এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। এতিয়া এই কুৱেশ্যনটো বিগত বৰ্ষসমূহত তোমালোকে নিশ্চয় নাম শুনিছা, নিট এক্সামিনেশ্যনতো আহিছে, যি মেডিকেলৰ এণ্ট্ৰেন্স এক্সাম হয়, তাত আমাৰ দেখা গৈছে। আৰু তাৰ লগে লগে এই কুৱেশ্যনটো আমাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ, অৰ্থাৎ AHSEC অৰ্থাৎ আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল, সেইবিলাকৰ পৰীক্ষাটো আমাৰ এই কুৱেশ্যনটো দৰকাৰী। গতিকে আমি দেৰি নকৰি আৰম্ভ কৰোঁ এই কুৱেশ্যনটো। প্ৰথমতে বুজি ল'বা, প্ৰথমে আমাৰ ওপৰত দিয়া থাকিলে কি কয়? ওপৰত দিয়া থাকিলে এইটো মাছ বুজায়। ওপৰত সংখ্যাত থাকিলে মাছ বুজায়, আৰু তলত যদি দিয়া থাকিলে হয় আইৰণৰ, এইটো আইৰণৰ কি বুজালে হয়? আইৰণৰ, অৰ্থাৎ তোমাৰ পিৰিয়ডিক টেবুলৰ স্থানটো, অৰ্থাৎ এটমিক নাম্বাৰ হয়। এতিয়া আইৰণ 54, আইৰণ 56 এণ্ড আইৰণ 57ৰ আইচ'টপবিলাক দিয়া আছে। ইন নেচাৰ 5% এণ্ড 90% এণ্ড 5%, অৰ্থাৎ আইৰণ 54ৰ এভান্ডেজ নেচাৰত 55%, আইৰণ 56ৰ নেচাৰত এভান্ডেজ 90% এণ্ড 57ৰ 5%। দেন ফাইণ্ড দ্য এভাৰেজ এটমিক মাছ। এভাৰেজ এটমিক মাছৰ আমাৰ সুধিছে প্ৰশ্নটো। গতিকে এভাৰেজ এটমিক মাছ আমি লিখিম AAV বুলি লিখোঁ, এভাৰেজ এটমিক মাছ AAM বুলি লিখোঁ। Summation of multiplication of percentage and mass number divided by 100, অৰ্থাৎ আমি প্ৰথমে এইটোৰে এইটো 54ৰ আমাৰ 5% আছে, গতিকে 54 ইনটু 5 প্লাছ 56 ইনটু 90, 56 ইনটু 90 প্লাছ 57 ইনটু 5 ডিভাইডেড বাই 100। এতিয়া আমি এইখিনি কৰোঁ আহা। 55 এইটো 5 4 20 শূন্য 7 লৈ 5 5 25 26 27, এইফালে চাবা শূন্য এটা আহিব, 4 1 5 45 50, এইফালে চাবা 7 5 35 5 7 3 5 5 35 28। নিশ্চিতভাৱে এতিয়া 100 ডিভাইড কৰিলে কি পাবা? 100 ডিভাইড কৰিব লাগিব। এতিয়া এইকেইটাক যোগ কৰি দিয়া, এনেকৈ পাতি লোৱা। পাতি ল'লে যোগ কৰাত ভুল নহয়, কিছুমান এনেকৈ মুখত কৰিলে ভুলো হৈ যায়। 5 এইটো হ'ব তোমালোকৰ 9, এইটো হ'ব 5, এইটো 5, অৰ্থাৎ 5595 ডিভাইড বাই 100, এনচাৰ হ'ব 55.95। এইটো হৈছে আমাৰ আইৰণৰ এভাৰেজ এটমিক মাছ। আশা কৰোঁ সকলোৱে বুজি পাইছা, সকলোৰ মনত আহিছে বস্তুটো। তেতিয়ালৈকে অ'কে বাই।